অঁ আপুনি শৃংখল দিলে কিবা ভাবুকি দিছে বোলে হয় আপুনি ঢাকাপতিৰ দম দিছে বোলে তেখেতক আপোনাক ক'ত লগ পাম সেইটো কওক না আপুনি ক'ত যোৰহাট কোন জেগাত লগ পাম আপোনাক ৰজা মেডামত ঠিক আছে গৈ আছোঁ নামটো কি ক'লে আপোনাৰ আজাদ চৌধুৰী নহ'লে কথাটো নহয় কিহৰ কাৰণে ফোন কৰিলে এইটো কওক চিধা চিধি কথা কওক মই আপোনাৰ কথা সুধিবলৈ ফোন কৰা নিজৰ কথাখিনি ক'বলৈ ফোন কৰিছোঁ আপোনাক কি খবৰ আপোনাৰ আপোনাৰ কথাটো শুনিছোঁ মোৰ কথাটো শুনক মই তেখেতক জাষ্ট চিনি পাওঁ তেখেত ক্ৰিকেট খেলত আহে আমাৰ ঢাকা ষ্টেডিয়ামত আমি চিনি পাওঁ তেখেতৰ ভাল বেয়া নহয় তেখেতৰ মানে কিবা ভাবুকি দিছে যে এক চিকুট নাই দিয়া মোৰ কথাটো শুনকচোন মই জাষ্ট তেখেতক কৈছোঁ যে দাদা তেওঁৰ আমাৰ ঢাকাপতি নাম নহয় আমাৰ কবস্থান উঠে ৰেজিষ্টাৰ নাম তেওঁ কৈছে নহয় ঢাকাপতি নহয় ঢাকাপতি নহয় আমাৰ কবস্থান উঠে বাছ ইমানটোৱে ক'লো তেখেতেহে যি দুই এটা কথা অলপ মানে বেয়াকে ক'লে তাৰপিছত ফোনটো তেওঁ কাটি দিলে তাৰ বাহিৰে একো কোৱা নাই আপোনাৰ ইয়াতে লগ পাই আছো দিয়ক গৈ আছো হ'ব